Hello guys, welcome to my YouTube channel. তো আজি মোৰ যেটো ভিডিও বনাব গৈ আছে মানে এটো অলপ টপিকটো অলপ বেলেগ হয় মোৰ ওপৰত মানে অলপ ব্ল্যাকমেইল চলাৰ নিচিনা হৈ আছে মানে কথাটো কি আৰু যেটো ভুল কৰিছো তাৰমানে এটো মোৰ নিজৰ কাৰণে ভুল হৈছে আৰু যিবিলাক আমি মানে মই এইবিলাক প্ৰায় চাইয়ে থাকো বাৰু ইউটিউবত হওক ফেসবুকত হওক তো এইবিলাক মানে জানি বুজিও মানে এটা ভুল মানে যেতিয়া কৰো এটোটো মোৰ নিজৰে ভুল হ'ব ন ভুলটো হোৱাৰ কাৰণে মই নিজকে তাৰমানে প্ৰথম দুখী বুলি ভাবিছো আৰু সকলোৰে আগত মই ক্ষমা বিচাৰিছো যেটো ভুল মানে মই কৰিছো তো মানে মোৰ লগত খেলটো এনেকুৱা হৈছে আৰু আপোনালোকেও হয়তো সোশ্যাল মিডিয়াত মানে ধৰক ফেসবুক হওক ইউটিউবত হওক এইবিলাকৰ বিষয়ে আপোনালোকেও হয়তো দেখিছে বা ভিডিওবোৰ আপোনালোকে এবাৰ হলেও হয়তো চাইছে যে এইবিলাক অনলাইন ফ্ৰড হয় যিবোৰ আপোনাৰ ফেসবুকত এইবিলাক যে লোন এপছ বিলাক যে দিয়ে যে লিংক বিলাক তো লোন এপছ বুলি কওঁতে আপোনালোকে হয়তো বুজিব পাৰিছে মানে কি ভুল হ'বলৈ গৈ আছে মোৰ লগত তো এই আজি এসপ্তাহ মানৰ আগত মানে মই ফেসবুকত এটা লোনৰ এপছ মানে লিংক এটা মই ক্লিক কৰি মানে ডাউনলোড কৰিলো নামটো আছিল ফিন স্ক্যানাৰ নে কি হয় ৰব আপোনালোকক মই দেখাই দিছো তো এপছটো হ'ল এইটো ফিন স্ক্যানাৰ তো এইটো মানে ওপেন এতিয়া নহয় মই ডাটাটো অফ কৰি থৈছো আৰু মই এইটো এতিয়া লগ আউট কৰি দিলো বাৰু আৰু এইটো খুলিবলৈ হলে এনেকৈ লোকেশ্যনটো অন কৰিব লাগে আৰু এতিয়াও চাগে এইটো 80000 ওলাই আছে তো ইয়াত মই নাম্বাৰটো দিলে OTP আহিব OTPটো দি দিলে এইটো এপছটো ওপেন হৈ যাব তো এই এপছটো মানে মই ডাউনলোড কৰি মানে মোৰ নাম আধাৰ কাৰ্ড কিবা কিবি OTP এইবিলাক মই দি দিলো আৰু সেইকিনত মোৰ অলপ মানে পইচা অলপ দৰকাৰ হৈ আছিল সো এইবিলাক অনলাইনত লোন ল'ব নালাগে কিন্তু তথাপিও মানে কি হয় কেতিয়াবা আমাৰ মানুহৰ এনেকুৱা হয় যেতিয়া বহুত মানে সমস্যা হয় ন মানে কিবা এটা কৰিবলৈ মানে পটককে পাহৰি যোৱা হয় তো সেইটোৱে মোৰ ভুল হ'ল তো এই এপছটোত মানে ওপৰতে ওলাই আছিলে 80000 টকা 80000 মানে লোন এপ্লাই কৰিলে মানে পাম তো সেইকাৰণে মই ভাবিলো ইমানকেতো নলওঁ প্ৰায় 5000 10000 মান ল'ম তো ইমানতে হৈ যাব আৰু এক মাহ বা দুমাহৰ ভিতৰত কিবা এটা হয়তো টাইম দিব চাগে তো মই আৰামত মাৰি দিম তাৰপিছত কি হ'ল তাতে মই এতিয়া মানে আধাৰ কাৰ্ড মোৰ সেলফি পান কাৰ্ড এইবিলাক ফটো দি মেলি মই তাৰমানে তাত মানে ক্লিক কৰিলো ফৰ্মখন তাত মানে ফিল আপ কৰি দিলো তো যেতিয়া ফৰ্মখন ফিল আপ কৰি হৈ গ'ল তেতিয়া তাত তাৰমানে সাকসেস বুলিও দেখুৱা নাই একো মানে এনেকৈ অকল তাত ইন প্ৰগ্ৰেছ নে এনেকৈ কিবা এটা বুলি দেখালে তো মই ভাবিলো এইটো হয়তো নহ'বগে চাগে এনেকৈ বুলি ভাবি পিনে মই সেইটো পৰা ওলাই দিলো আৰু সেইটো কথা মই বাদ দিলো বাদ দে আৰু হ'ব নালাগে তাৰপাছত মানে 1 ঘণ্টামানৰ পাছত মানে কি হ'ল মোৰ একাউণ্টত মানে 6000 টকা এটা সোমাই আছে 6000 টকা সোমাই আছে তাকো দুটা এমাউণ্টত সোমাই আছে মানে 3000 টকা তাকে মই ভাবিছো মানে পইচাটো ক'ৰ পৰা আহিলে মোকতো কোনেও দিব লগা মানে মানুহ নাছিল 6000 টকা সোমাই দিব তো এনেদৰে ভাবি থাকোঁতে মানে সেই এপছটোৰ কথা মনত পৰিলে তাৰপিছত এপছটোত গৈ পিনে খুলি চালোঁ তাত মানে 3000 মানে 6000 টকা সোমাইছে তাকো দুটা এমাউণ্টত সোমাই আছে এটা এমাউণ্টটো নহয় মানে দুটা একাউণ্টৰ পৰা এনেকৈ কৰি পিনে সোমাই আছে তো তেতিয়াই মোৰ তাৰমানে অলপ মানে গা বাজিছে আৰু মানে অলপ মানে ভয় এটা মানে লাগিছে যে এইটো মোৰ লগত মানে এইবিলাক মানে সোশ্যাল মিডিয়াত এইবিলাক চাই থাকোঁ ন তো মোৰ ক্ষেত্ৰতো এনেকুৱা নহ'লেহে হয় মানে এনেকৈ বুলি ভাবিছোঁ আৰু মনতে কিন্তু উপায় নাই এতিয়া তাত এতিয়া 3000 6000 টকা সোমাই দিলে উপায় নাই এতিয়া দিলে যেতিয়াতো মই এতিয়া আকৌ ডাইৰেক্ট ঘূৰাই দিব নোৱাৰোঁ আৰু তাতে লিখা আছে মানে ৰিপে'মেণ্ট ডেট 13 তাৰিখ বুলি লিখা আছে আজিতো 12 তাৰিখ হয় তো 13 তাৰিখত মানে মই 5000 টকা ৰিটাৰ্ণ দিব লাগিব মানে 3000 টকাত মানে 5000 টকা তাকো এসপ্তাহৰ ভিতৰতে আজি 12 তাৰিখ কিন্তু উপায় নাই মই এতিয়া পালোঁ যিহেতু এতিয়া দিবতো লাগিবই তো সেই বুলি ভাবিয়ে ইমান মই মানে মাথা মৰা নাই আৰু কিন্তু সেই কথাটো মানে সোশ্যাল মিডিয়াত যিবিলাক মই চাই থাকোঁ সেইবিলাকৰ কথা মনত পৰি অলপ ভয়ো লাগিছে মনতে গ'ল তাৰপিছত এতিয়া কি হ'ল মানে মই এতিয়া 13 তাৰিখে দিম আৰু অলপ দিন পাছত মানে দৰমহা পাম তো মই ভাবিলোঁ একেচতে 5000 কৰি 10000 টকা দি দিম তো 13 তাৰিখলৈকে ৰৈ আছে মানে অহাকালিলৈকে তাৰপাছত মানে এতিয়া কাইলৈ দিনটো পোৱাহি নাই আজিতো 12 তাৰিখ আজি মানে খেলটো কি হ'ল 8টামান বজাৰ পৰা মোক মানে পূৰা হোৱাটছএপত মেছেজ কৰি আছে মেছেজকেইটা মই আপোনালোকক দেখাইছোঁ প্ৰায় 8টা নহয় 9:59 মানে প্ৰায় 10টামান বজাৰ পৰা মোক মানে আজি পূৰা হোৱাটছএপত মানে মেছেজ কৰিছে নাম্বাৰটো এইটো হয়
+923229 এইটো হয়। আৰু এইটো ট্ৰু কলাৰত আপোনাৰ পাকিস্তান বুলি ওলায়। তো এনেকৈ মোক মানে মেছেজ কৰিছিলে, চাই লওক আপোনালোকে। মই ফাৰ্ষ্ট দিলোঁ 5,000 টকা এটা, মানে 3,000 দুটা আছিলে ন, তো মানে এটাত মানে 5,000কৈ দিব লাগে, চ' একটা মাৰি দিলোঁ। সেইটো মৰাৰ পাছত তাৰমানে ছেকেণ্ডটো দিবৰ কাৰণে যেতিয়া মই লৈছোঁ, তাৰমানে তেতিয়া ডিক্লাইন বুলি দেখাইছে। অৱশেষত হ'লগৈ বাৰু 1 ঘণ্টা 2 ঘণ্টামানৰ পাছত। মেছেজটো কৰাৰ পাছত মোৰ এই যিটো মানে এপ্লিকেশ্যনটো মই যেতিয়া এপ্লাই কৰিছিলোঁ, ফৰ্মখন ফিল আপ কৰিছিলোঁ, ফিল আপ কৰোঁতে মই যি কপি চেল্ফি মাৰিছিলোঁ, সেই চেল্ফি কপি আৰু মোৰ আধাৰ কাৰ্ড নহয়, চৰি, আৰু মোৰ পেন কাৰ্ডটো, মোৰ চেল্ফি আৰু পেন কাৰ্ডটো মানে মোক ফটো মাৰি পিনে মোৰ হোৱাটছএপত দি দিছে। হোৱাটছএপত দি পিনে কৈছে যে ছাৰ আপোনাৰ মানে এনেকুৱা দুটা লোন এমাউণ্ট পেণ্ডিং আছে, এইটো মানে পে' কৰিব লাগে। তাৰপিছত মই আকৌ মেছেজ নকৰিলোঁ আৰু যে কাইলৈ ডেট দিয়া আছে, ইমানকৈ নকৰিলোঁ। কিন্তু মানে মেছেজটো কৰা দেখি মোৰ অলপ মানে আৰু ভয় লাগিলেই। আৰু মেছেজবিলাক মানে এনেকুৱাকৈ কৰিছে, মানে ছেকেণ্ডে মানে কৰি আছে, মানে ৰ'বলৈ টাইমেই পোৱা নাই। তাৰপিছত মই ক'লোঁ অ'কে ঠিক আছে, এনেকৈ মেছেজ দিলোঁ। তাৰপিছত সেইফালৰ পৰা মেছেজ কৰিছে বোলে ফাষ্ট মানে সোনকালে কৰিব কৈছে। তাৰপিছত এনেকৈ কৰি থাকোঁতে মানে কি হ'ল, এটা মই দি দিলোঁ। এটা দিয়াৰ পাছত তেওঁলোক কৈছে যে মোক স্ক্ৰীণশ্বটটো দিয়া, মই স্ক্ৰীণশ্বট দিলোঁ। তাৰপিছত ক'লে যে নেক্সট আৰু এটা আছে যে সেইটো দিব ক'লে। তাৰপিছত মই ইটো যেতিয়া মই পে'মেণ্ট কৰিব লৈছোঁ, সেইটো তাৰমানে ডিছকানেক্ট ডিক্লাইন মানে এনেকুৱা দেখাইছে। মই তেওঁক ক'লোঁ যে এনেকৈ দেখাইছে। তাৰপিছত তেওঁক কৈছে যে বোলে তুমি মোবাইল একাউণ্ট নাম্বাৰ বোলে চেঞ্জ কৰা। তাৰপিছত মই এপছটো খুলি চাইছোঁ, মানে মোবাইল একাউণ্ট চেঞ্জ কৰিব কাৰণে অপশ্যনটো তাত নিজে আহি গৈছে। মানে তেওঁলোকে মোক মানে হেক কৰা নিচিনা মানে কৰি আছে। তেওঁলোকে হয়তো সকলো মোৰ ইয়াত মানে যি হৈ আছে মানে সকলো দেখি আছে, সেনেকুৱা টাইপ। তাৰপাছত মই তেতিয়া অলপ ভয় খালোঁ। অলপ 5 মিনিটমান মই মানে মোবাইলটোত ডাটা অফ কৰি দিলোঁ। ডাটা অফ কৰাৰ পাছত মানে মোক ইফালে মেছেজ কৰিছে আৰু মোক ভইচ কলো কৰিছে। ভইচ কল মই ৰিচিভ কৰা নাই। তাত পাকিস্তান বুলি ওলাইছে ট্ৰু কলাৰত, আৰু তাৰ মানে কোডটো বেলেগ। আমাৰ ইণ্ডিয়া যেনেকৈ +91, তাৰ মানে হেৰিটো বেলেগ। মানে যেতিয়া মই নেটটো খুলি পিনে চাইছোঁ, মানে তেওঁ কৈছে যে বোলে সোনকালে দিয়া, মোৰ টাইম ৱেষ্ট কৰিছা, মই বোলে তোমালোকৰ ফেমিলি কণ্টেক্ট লিষ্টবিলাক মই উলিয়াই আছোঁ, আমুক তামুক। তেতিয়াতো মই আৰু ভয় খাই গৈছোঁ। কিন্তু এতিয়া ভয় কৰিলেতো নহ'ব ন, এতিয়া এইটো ছিটুৱেশ্যন হৈ গ'ল। মই এতিয়া ভয় কৰিলেতো আৰু কি হ'ব, মইতো এতিয়া প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিবলৈ সেইটোৱে ভাবিব লাগিব। লগৰ এটা ফোন কৰিলোঁ, সি ক'লে যে চাইবাৰ ফ্ৰড হেল্পলাইনত মানে কমপ্লেইন কৰিব ক'লে। তাৰপাছত মই এতিয়া চাইবাৰ ফ্ৰড হেল্পলাইনৰ নাম্বাৰটো কিবা 1930 হয়। মই তাত ফোন কৰিছোঁ, কিন্তু মানে ৰেছপঞ্চ দিয়া নাই। হিন্দীত কথা পাতিবৰ কাৰণে মই তাৰমানে বিচাৰিলোঁ, কিন্তু এতিয়ালৈকে কৰিব বুলি ক'লে, ৱেইট কৰক বুলি ক'লে, কিন্তু এতিয়ালৈকে কৰা নাই। চাওঁ কি হয়। বাকী ঠিক আছে বাৰু, এইটো হৈ গ'ল। আৰু আপোনালোকে যদি জানে এইবিলাক ক্ষেত্ৰত মানে ক'ত কমপ্লেইন কৰিব লাগিব, বা পুলিচ বা থানাত গৈ কেনেকৈ কমপ্লেইন কৰিব লাগিব, যদি জানে প্লিজ মোক সহায় কৰিব বুলি মই আশা কৰিছোঁ। আৰু কি হ'ল, অলপ দিন আগত মই মানে ডিম্পু বৰুৱাৰ এটা ভিডিঅ' চাইছিলোঁ। এই ডিম্পু বৰুৱাৰ ঘৰৰ ওচৰৰে মানে দাদা এজনৰ লগত এনেকুৱা এটা ঘটনা হৈ গৈছে। মানে তেওঁ মানে মোবাইলত এটা লিংক আহিছিলে, তেওঁ লিংকটোত ক্লিক কৰি মানে লোন এপ্লাই কিবা কৰিছিলে নে, মানে এনেকুৱা কিবা এটা আছিলে। মই ভিডিঅ' লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব, তেতিয়া বুজি পাব। তো মানে তেওঁৰ একাউণ্টত মানে 5,000 টকা সোমাই গৈছিলে, আৰু তেওঁ মানে ভবা নাছিলে যে ইমান গ'লে পইচা বিচাৰিব, 100 টকা 200 টকা কিবা এটা ইণ্টাৰেষ্ট ল'ব, তো হৈ যাব। কিন্তু 1 মাহ নহ'লে বা 5 দিন, এসপ্তাহৰ পাছতে তেওঁ ফোনৰ ওপৰত ফোন কৰিছে, পইচা বিচাৰিছে। তো তেওঁ অলপ ভয় খাই গ'ল, সেইকাৰণে তেওঁ দি দিলে। কিন্তু দিয়াৰ পাছত তেওঁ ভাবিলে যে আৰু মানে এইটো টেনশ্যন নাই, আৰু মানে এনেকুৱা নহয়। কিন্তু 1 সপ্তাহ নে 2 সপ্তাহৰ পাছত মানে তেওঁক সেই মানুহজনক আকৌ মানে পইচা 15,000 নে কিমান ভৰাই দিলে। তাৰপাছত ভাবি চাওক, সেই 15,000 টকা কেনেকৈ দিব তেওঁ। আৰু 15,000 টকাৰ ঠাইত মানে তেওঁক মানে 30,000 নে কিমান বিচাৰিছে, কিমান দিনৰ ভিতৰত। তেওঁ কেনেকৈ দিব। আৰু নিদিয়াৰ কাৰণে মানে তেওঁ কিবা এই চেল্ফি ফটোকপিৰ লগত তলৰ মানে হেৰিটো নেকেড কিবা ভিডিঅ' ফটো বনাই পিনে তেওঁৰ ফেমিলি মানে কণ্টেক্ট যিবিলাক আছে সেইবিলাকত মানে তেওঁৰ ফটো ভিডিঅ' মানে পঠাই দিছিল। তো এইটোৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে ডিম্পু বৰুৱা দাদাই। তো সেইটো আপোনালোকে চাব, মই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তো এনেকুৱা ধৰণৰ যাতে মোৰ লগতো নহওক, মানে এতিয়া মইতো অলৰেডি মই দি দিলোঁ 5,000 10,000 টকা। কিন্তু এতিয়া যদি মোকো যদি আৰু 2-3 দিন পাছত বা এসপ্তাহ 2 সপ্তাহ পাছত যদি মোক আকৌ যদি অট'মেটিক সোমোৱাই দিয়ে, যিটো মই এপ্লাই নকৰাকৈ, সেই মানুহজনে এপ্লাই কৰাই নাই,
নিজে সোমাই দিছে। তো মোৰ লগতো যদি এনেকুৱা যদি হৈ যায়, মই তেতিয়া পইচা ক'ৰ পৰা দিম? আৰু দিব নোৱাৰিলেতো মোকো এনেকুৱাই কৰিব, ফেচটো লগাই পিনে নেকেড ভিডিঅ' বা ফটো মোৰ মোবাইলত যাৰ যাৰ কণ্টেক্ট লিষ্ট আছে হয়তো তেওঁলোকক দি দিব, বা ছ'চিয়েল মিডিয়াত যদি এনেকৈ দি পিনে মানে কিবা এটা যদি কৰে। তো মই সেই কথাটো মই চিন্তা কৰিয়ে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে বাৰু মোৰ ওপৰতে খং উঠিব, কিয়নো এইবিলাক মই এতিয়া এজন জনা শুনা মানুহ হৈও মানে জনা শুনা ল'ৰা হৈও মই এইটো ভুল কৰিছোঁ। তো আপোনালোকে মোক গালি পাৰিলেও বাৰু উপায় নাই, যিটো ভুল কৰিলোঁ আৰু কি ক'ম। আৰু মই জানি বুজিও যিটো এই ভুল কৰিলোঁ, তো এই ভুলটোৰ পৰা মই এটা শিক্ষাও পালোঁ। যদি মোৰ লগত যদি এতিয়া এইটো নহ'লহেঁতেন, তো মই নেক্সট টাইম হয়তো মই আকৌ ল'বলৈ বিচাৰিলোঁ হয়। তো গতিকে প্ৰথমবাৰতে এনেকুৱা এটা হৈ গ'ল, তো মোৰ কাৰণে ভালো হৈছে এক হিচাপত। তো কাৰণ মই এইটো বিষয়ে মই এতিয়া গম পালোঁ, এটা শিক্ষা পালোঁ। তো এটা কাৰণে ভালো হৈছে মই এইটো বিষয়ে মানে বুজি পালোঁ। তো সেইটোৱে আৰু কথা। কিন্তু সকলোৱে এটা উপায় দিব বুলি ভাবিছোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে যদি পাৰে, অনুগ্ৰহ কৰিছোঁ আপোনালোকক, যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে পায়, যাতে আৰু বাকী মানুহবিলাকেও যাতে পায়। যদি মোৰ ক্ষেত্ৰত যদি এনেকুৱা নেকেড বা ভিডিঅ' কিবা এটা যদি মানে ফটো যদি ওলাই যায়, তো তেওঁলোকে যাতে মোক ভুল নুবুজে, মানে কি কাৰণে হ'ল সেইটো অন্ততঃ মানে গম পাব। তো এইটোৱে আছিল মোৰ ভিডিঅ'। ভুলটো বাৰু মোৰেই, মই সেইটো মই বাৰে বাৰে কৈ আছোঁ, ভুলটো মোৰেই হয়। মই জানি শুনিও এইটো ভুল কৰিলোঁ। তো কি কৰিব আৰু, এতিয়া ভুলটোতো এতিয়া হৈ গ'ল, জানি বুজি যিহেতু ভুল নকৰে, কিন্তু মই এতিয়া জানি বুজিয়ে ভুল কৰিলোঁ, উপায় নাই। তো ঠিক আছে, ভিডিঅ'টো যদি পাৰে প্লিজ 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 শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়।